हमने भी दाबी करते हैं प्रत्येक साले आगे भी कोई যে আমি সবে আপনিকে যাতে মন খুশ হব পারাকে 20% বোনাস যাতে দেখ লাগি আমি কোনোদিন 25% দাবি করিনি আমি বলতে হইনি যে আমাকে 1% বেশি দেওয়া আমি তো লিগেল बात থেকে যেটা আমি কামা ही সেটাকে 20% বোনাস का हम दे दे और हम शांति से हम पूजा कमाना এটা তো बात है ওদিকে রাইট ভাই সব এইটা একটা बात है लेकिन उनके একটা बात बता ली কি লাগে उनके सामने এইটা सबूत साथ साथ में धोनी के सामने एक सिद्धांत है हमने क्या करबो जाई हमने के এই सिद्धांत में এখন 100 बात अगर निकली तो 100 बात सिद्धांत नहीं हुई एक बात सिद्धांत हुई हाथीबाड़ी में भी एक बात बोले नु सब विभिन्न रकम के बात एक लीडर सब है कोई आदमी बोल दे लोग और बात में चल गए तो सब रकम बात बोली डेफिनेटली बोले लगे जरूरत है लेकिन लास्ट में जाए तो सिद्धांत तो एक दिए जाए कि हम कौन दिशा में आग बढ़ो मैंने ना ওদিকে সেলাগিন একটা বাত থেকে और অনুরোধ है যে আজ প্রথম দারমা না যাতে হোক এইটা আমি প্রস্তাব রাখি বাগান তা হান্দার লাগে আমরা জিয়াই থাকবো তবে না আমরা বাগান মে কাম করব ইয়াত বনাসক লৈ জনক গণ্ডগোল হৈছে মেন কথাটো ইয়াত আসাম চা মজদুৰ সংঘে চেন্ট্ৰেল এগ্ৰিমেণ্ট এটা কৰিছে আৰু এই এগ্ৰিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে এটা এই মানে মানুহে অশান্তি পাইছে কাৰণ তেওঁলোকে এটা পূজাৰ বনাস হেপাৰ বনাস আৰু এই ক্ষেত্ৰত তাৰ মানে কি হয় এই মানুহৰ আবেগ অনুভূতি কোনো হেৰি নোকোৱাকৈ আসাম চা মজদুৰ সংঘ তেওঁলোকক কোনো ৰাইজক মানে সিদ্ধান্ত নোলোৱাকৈ বা আলাপ আলোচনা নকৰাকৈ তেওঁলোকে সিদ্ধান্ত লৈছে সেইকাৰণে মানুহে অলপ গৰম পাইছে গৰম হৈছে আৰু স্বাভাৱিকতে এই ক্ষেত্ৰত সাংঘাতিক এটা বেয়া অৱস্থাত আছে আৰু আজিও যোৱাকালিও এক্সিডেণ্ট হোৱাৰ এটা হেৰি আছিলে যেনে তেনে বুজোৱা হ'ল আৰু আজিও ৰাইজে ইয়াত এই ধৰণৰ তাৰমানে কাম কৰাৰ কাৰণে যাবৰ কাৰণে অপাৰগ হৈছে গতিকে মই চবক বুজাইছোঁ ৰাইজক কৈছোঁ যাতে ৰং ছাইডত যাতে যাব নালাগে সেইকাৰণে আমি অখিল ভাৰতীয় চা মজদুৰ সংঘৰ তৰফৰ পৰা আমি এটাই যত্ন আমি ল'ম যাতে আন্দোলনটো যাতে মিছগাইড নহয় আৰু কোনো ধৰণৰ যাতে অঘটন যাতে নঘটে তাৰ কাৰণে আমি যত্ন আমি লৈ আছোঁ ৰাইজক আমি কৈছোঁ যে আপোনালোকৰ লগত আমি আছোঁ আৰু বিশেষকৈ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা যাতে নঘটে তাৰ প্ৰতি সবেই ৰাইজে যাতে সজাগ থাকে সেইকাৰণে আমি আপিল জনাইছোঁ हमने भी दाबी करते हैं प्रत्येक साले आगे भी कोई যে আমি সবে আপনিকে যাতে মন খুশ হব পারাকে 20% বোনাস যাতে দেখ লাগি আমি কোনোদিন 25% দাবি করিনি আমি বলতে হইনি যে আমাকে 1% বেশি দেওয়া আমি তো লিগেল बात থেকে যেটা আমি কামা ही সেটাকে 20% বোনাস का हम दे दे और हम शांति से हम पूजा कमाना এটা তো बात ठीक है राइट भाई साहब এটা একটা बात है लेकिन उनके এটা बात बता ली কি লাগে उनके सामने এইটা सबूत साथ साथ में धोनी के सामने एक सिद्धांत है हमने क्या करबो जाई हमने के এই सिद्धांत में এখন 100 बात अगर निकली तो 100 बात सिद्धांत नहीं हुई एक बात सिद्धांत हुई हाथीबाड़ी में भी एक बात बोले सब विभिन्न रकम के बात एक लीडर सब है कोई आदमी बोल दे लोग ऊपर बात में चल गए तो सब रकम बात बोली डेफिनेटली बोले लगे जरूरत है लेकिन लास्ट में जाके तो सिद्धांत तो एक दिए जाए कि हम कौन दिशा में आग बढ़ो मैंने ना ওদিকে সেলাগিন একটা বাত থেকে और অনুরোধ है যে আজ প্রথম দারমা না যাতে হোক এইটা আমি প্রস্তাব রাখি